নাজিৰাৰ নমাটি উচ্চ মাধ্যমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ। নাজিৰাৰ নমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ দিৱসৰ কাৰ্যসূচী বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে বিদ্যাৰম্ভ দিৱসৰ কাৰ্যসূচী আৰম্ভণি কৰা হয়। বিদ্যালয় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক বিজয় বৰাই। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই সভাখনত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। বিদ্যালয়খনত নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তৰফৰ বিভিন্ন শৈক্ষিক সামগ্ৰী উপহাৰ হিচাপে প্ৰদান কৰি বিদ্যালয়লৈ আদৰণি জনোৱা হয়। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত কৰা এই উৎসৱ বিদ্যাৰম্ভ দিৱসত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট, অসম ৰিপৰ্ট। প্ৰথমতে মই সংবাদ মাধ্যমক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে 51 সংখ্যক নৱাগত আদৰণি সভাত আমাক নিমন্ত্ৰণ কৰি আনিছিল। আহি বিদ্যালয়খনৰ সৌষ্ঠৱ দেখি খুব ভাল লাগিল। অনুষ্ঠানৰ যিটো গাম্ভীৰ্য সেইটো দেখি অত্যন্ত আপ্লুত হ'লোঁ। বিশেষকৈ নৱাগতসকলৰ যি অগতানুগতিক পৰম্পৰাৰে আদৰণি জনাইছে, চন্দনৰ ফুটেৰে তথা শিক্ষক শিক্ষয়িত্ৰীৰ ন্যাসৰ পৰা তেখেতসকলক প্ৰয়োজনীয় স্কুল বেগ আৰু বহী কলম যোগান ধৰিছে, সেইটো ক্ষেত্ৰত মই যথেষ্ট ভাল লাগিল আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানৰ জৰিয়তে যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ মন জয় কৰি ভৱিষ্যতে শিক্ষাদানৰ ক্ষেত্ৰত নিজকে উৎকৃষ্ট মনোভাৱেৰে অৱতীৰ্ণ হ'ব পাৰিব, সেইটো আশা কৰি মই ইয়াকে কৈ ধন্যবাদ জ্ঞাপন কৰোঁ। ধন্যবাদ। আমি প্ৰথমতে নমাটি উচ্চ মাধ্যমিক বিদ্যালয়সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালোক সংবাদ মাধ্যমলৈ আমাৰ ধন্যবাদ থাকিল। আপোনালোকে ব্যস্ততাৰ মাজত আহি আমাৰ বিদ্যালয়ৰ যি তথ্য সংগ্ৰহ কৰিবলৈ আহিল, আমি অতিশয় আনন্দিত। আমি চৰকাৰী নীতি নিৰ্দেশনা মতে আজি নমাটি উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভ অনুষ্ঠানটি আয়োজন কৰিছোঁ। লগতে নৱাগত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক অলপ অগতানুগতিক
ভাৱে আমি আদৰণি জনোৱা এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। আমি নিজৰ সংস্কৃতি ধৰ্মীয় যি নীতি নিয়ম পালন কৰি আৰু আগন্তুক দিনবিলাকত তেওঁলোকে কেনেকৈ উৎসাহ উদ্দীপনা লৈ আমাৰ প্ৰেৰণা লৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে সেইখিনি আমি ইয়াত আমাৰ আজি অনুষ্ঠানটিত সেইখিনি আয়োজন কৰিছিলোঁ আৰু আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ মাজলৈ গড়গাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক আমাৰ শ্ৰদ্ধাৰ সুৰেন্দ্ৰনাথ দত্ত ছাৰ আৰু বৰ্তমানৰ তেখেত বেদ একাডেমীৰ অধ্যক্ষ হৈ আছে। তেখেতেও ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভৱিষ্যত জীৱনত কেনেকৈ আঁচনি ল'ব লাগিব এই বিষয়ে ধুনীয়াকৈ ক'লে। ছাৰলৈও আমাৰ ধন্যবাদ থাকিল। আশা করি ভবিষ্যতে এই যিটো ধাৰা এইটো আগবঢ়াই নিব। আমাৰ বিদ্যালয়বিলাকে এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, কিন্তু সমস্যাৰ সমাধান কৰিবলৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আগবাঢ়ি আহিব লাগিব। দৰে নৱাগত কণ আমাৰ যি ষষ্ঠ শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকল আহিছে, এখন নতুন বিদ্যালয়ত প্ৰৱেশ কৰিছে, তেওঁলোকক আমি মৰম চেনেহ আদৰ সাদৰ তেওঁলোকক আমি শুভেচ্ছামূলক এক কাৰ্যসূচীও ৰাখি আমি আজি সভাখন আয়োজন কৰিছোঁ। তেওঁলোকৰ কাৰণেও আমি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ধনেৰে পুঁজিৰে গঠিত এটা ন্যাস পুঁজি আছে। আমি বহু বছৰৰ পৰাই সেই পুঁজিৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক মৰমৰ উপহাৰ হিচাপে আমি বহী কাগজ বেগ ইত্যাদি আমি প্ৰদান কৰি আহিছোঁ নৱাগতসকলক। সেই কাৰ্যসূচীও আজি আমি ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ আছে।